ডাকি আহিছে ঘৰলে আমাৰ বুৱাৰী লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ঘৰৰে শুৱনি লখিমীয়াই আমাৰে বোৱাৰীজনী চোতালে আখলে তুলসী হৈ আহিলে পখিলীজনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে ঘৰলে আমাৰ বুৱাৰী এই ঘৰ মাটি সম্পত্তি ব্যৱসায় সকলো মই নিজ হাতেৰে কৰিছোঁ ইয়াত কাৰো অকণো ক্ৰেডিট নাই ভাবিছিলো কিবা হল কিবা পলমকৈ হলেও যে তই উপলব্ধি কৰিলি একটো মই কৈয়ে থাকো এওঁ যে মূৰ্খ শ্ৰীয়ে দেখোন মনটো মাৰি আছে কি হৈছে জানো কি হৈছে মই জানো কি কি হ'ব তাই কোনোবা সেই বান্ধৱী এজনী যে কিবা নামটো কি আছিলে কংকনা তাই বোলে ইণ্টাৰভিউ আছিলে চাকৰিৰ ইণ্টাৰভিউ দিলে চাকৰিটো নহ'ল আৰু গোটেই দক্ষিণে আমাৰ চিৰিগাত দিছে হেৰা তাই আমাৰ চিৰি মুখখন চাই গ'লেই যেনিবা যদি পঢ়া শুনা নকৰি পাছ কেনেকৈ কৰিব তাই কিন্তু এনেও পঢ়াত বৰ গাধ আছিল সেইটোৱেই না পঢ়া শুনাত ভাল না কাম বনত ভাল সেইকাৰণে এতিয়া ঘৰখনৰ মানুহে তাইক বিয়া দিবলৈ ওলাইছে আৰু সেইকাৰণে আমাৰ চিৰিয়ে মনটো মাৰি আছে চিন্তা কৰিব নালাগে দিয়া প্ৰবীৰ তোৰ লগত মোৰ অলপ কথা আছিল কি কথা পেহী ইহঁতক তই ক্ষমা কৰি নিদিয় কিয় তুমি কাৰ কথা কৈছা সমুদ্ৰ আৰু দীপালীৰ কথা কৈছো তোৰ মায়ে বিচাৰিছিল নহয় তহঁত তিনিও ভাই ককা একেলগ হৈ থকাটো তই পাহৰিলি মই পাহৰা নাই তেনেহ'লে ক্ষমা কৰি নিদিয় কিয় ক্ষমা কৰিবলৈ ক্ষমা বিচাৰিবওতো লাগিব মইতো সিহঁতক শাস্তি দিয়া নাই নহয় সিহঁতে যেনেকৈ বিচাৰিছে মই সিহঁতক তেনেকৈ কৰিবলৈ দিছোঁ তোৰ দুখ মই বুজিছোঁ সিহঁতৰ নিজৰ ভুল সিহঁতি বুজিছে মোৰ আগত কৈছে সিহঁতি ভুল হোৱা বুলি তয়ো এইবোৰ ধৰি নাথাকিবি
ঘৰখনৰ স্বাৰ্থত সিহঁতক এবাৰ সুযোগ দে চোৱা পেহী মই সুযোগ দিব পাৰোঁ কিন্তু সিহঁতে নিজৰ সন্তানৰ মূৰত ধৰি শপত খাই ক'ব লাগিব যে ভৱিষ্যতে সিহঁতে এইখন ঘৰ এৰি যোৱাৰ কথা যাতে কোনোদিনে নকয় হ'ব হ'ব তই যি বিচাৰ সেয়ে হ'ব তেতিয়াহ'লে এটা কাম কৰা পেহী ল'ৰা ছোৱালীহালক হোষ্টেলৰ পৰা লৈ অহাৰ ব্যৱস্থা কৰা ঠিক আছে দাদা আমাৰ ভুল হৈছিলে আমি আমাৰ সন্তানৰ শপত খাই কৈছো ভৱিষ্যতে আৰু কেতিয়াও এইখন ঘৰৰ পৰা আঁতৰি যোৱাৰ কথা নকওঁ যেতিয়ালৈকে জীয়াই থাকিম আমি একেলগে থাকিম পেহী মা দেউতা ঢুকোৱাৰ পাছত তুমি আমাৰ অভিভাৱক হিচাপে আছা গতিকে তুমিও কোৱা ইহঁত দুটাক মই কি শাস্তি দিওঁ শাস্তি দিব নালাগে এইবাৰলৈ ক্ষমা কৰি দে ঠিক আছে তুমি কৈছা যেতিয়া ইহঁত দুটাক মই ক্ষমা কৰি দিছোঁ তই মোক কিয় ইমান হিংসা কৰ সব কথাতে কিয় এনেকুৱা তোৰ খাবলৈ মন গৈছে খা মই তোক বাধা দিয়া নাই নহয় অৱশ্যে আমি ল'ৰাবোৰে এইবোৰ কথা নাভাবোৱে কিন্তু ছোৱালীবোৰে বহুত আগতে এইবোৰ কথা ভাবে ঠিক ঠিক বুজি পাইছ তই আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী শ্ৰী আশ্ৰী অ মা বাহিৰলৈ অলপ থবি তোক কৈছো নহয় অলপ থ বুলি কিয় থব লাগে মই অকমান খাওঁতে ইমান হাহাকাৰ আৰু তাই যে মোৰ ভাগৰ খাই তেতিয়া ঐ তই মোক কিয় ইমান হিংসা কৰ সব কথাতে কিয় এনেকুৱা তোৰ খাবলৈ মন গৈছে খা মই তোক বাধা দিয়া নাই নহয় নে মই বেয়া পাম কিয় বেয়া নাপাবি এতিয়া জোৰ জোৰকৈ কথা শুনাবলৈ আহিছ ৰ মোক বিয়া হৈ ল'বলৈ দে তাৰ পাছত গম পাবি মোৰ মূল্য কি থাক তই জানো তোৰ মূল্য কিমান সকলোবোৰ পাপৰ ধন তই পাপী
মানুহক তই ঠগি আছ। তয়ো কিন্তু সেই পাপৰ ধনেৰেই খাই আছ। মই যদি পাপী, তয়ো পাপী। লাজ পাইছোঁ। অকল তয়ে নহয়, ময়ো বহুত বেছি লাজ পাইছোঁ। বাৰে বাৰে চকুৰ সন্মুখত আহি আছে। মা দেউতাই কিদৰে হাত জোৰ কৰি ক্ষমা বিচাৰি আছিল। সঁচাকৈ আমিও বৰ বেয়াকৈ লাজ পাইছোঁ দাদা। বৰদেউতাই কিন্তু মা দেউতাৰ লগত বহুত ডাঙৰ অন্যায় কৰিলে। যদি মা দেউতাই এক্সট্ৰাকৈ থাকিব বিচাৰিছিল, থাকিব দিব লাগিছিল। তাকে, কিন্তু সেইটোকে নকৰি সকলোৰে আগত বৰদেউতাই কম অপমান কৰিলেনে? আমি মনে মনে চাই থাকিলোঁ। কথাটো বৰ এটা ভাল নহ'ল। বিবেক, একচুৱেলি নাতাশাৰ গাত অলপো ভুল নাই। তাই ঠিকেই কৰিছে। মইনো তাইক কেনেকৈ খুৱাব পাৰিলোঁ হয়। অৱশ্যে আমি ল'ৰাবোৰে এইবোৰ কথা নাভাবোৱে, কিন্তু ছোৱালীবোৰে বহুত আগতে এইবোৰ কথা ভাবে। ঠিক ঠিক বুজি পাইছ তই। তই এতিয়াও তাইৰ কথা তেনেকৈ ভাবি আছ। দৰাৰ সাজত নীলাজৰ নিচিনাকে তাইৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিলি, কিন্তু তাই নাহিল। তাৰপিছতো তই তাইৰে গুণ গাই আছ। নহয়, ভাল পোৱা তেনেকুৱা বস্তু নহয়। আচলতে কি হৈছিল মই কওঁ শুন। তাই কেৱল টকা পইচাহে ভাল পাইছিল। আংকুলৰ টকা সম্পত্তিৰ প্ৰতি তাইৰ লোভ আছিল। তাই তোক ভালেই পোৱা নাছিল নিৰ্বাণ। তোক ভাল পোৱা হ'লে তাই আহিলহেঁতেন। তেনেকৈ নকবিও, তাই বহুত ভাল হয়। মইহে অপদাৰ্থ। সকলো মোৰ বাবেই হৈছে। শুন, সেইবোৰ এতিয়া বাদ দে। তই আংকালক কথা দিছ নহয়, গতিকে আংকালে পচন্দ কৰি দিয়া ছোৱালীজনীৰ লগত সংসাৰ আৰম্ভ কৰ। মই নাতাশাক পাহৰিব নোৱাৰোঁ। মোৰ মনত সদায় নাতাশাই থাকিব। নাতাশা তোৰ জীৱন নহয় নিৰ্বাণ। তোৰ জীৱনলৈ এজনী নতুন ছোৱালী আহিব, এজনী ধুনীয়া ছোৱালী। তই দেখা সপোনবোৰ, তোৰ বুকুৰ সেই খালী ঠাই টুকুৰা কেৱল তাইহে পূৰণ কৰিব পাৰিব। সমস্যা এতিয়াও শেষ হোৱা নাই। মই বৰ চিন্তাত পৰিছোঁ। কিয়? ব্যৱসায়ৰ অৱস্থা বেয়া। ব্যৱসায়ত আমাৰ নতুন প্ৰতিদ্বন্দ্বী থিয় দিছে। কি? এনেকুৱা এগৰাকী প্ৰতিদ্বন্দ্বী যি নিজে জয়ী হ'ব বিচৰা নাই, যি কেৱল মুখ ঘূৰাব বিচাৰিছে। কোনে? আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। কি কৰিছে? হে, কি কৰে? তুমি খাইলাখ লখিমী। আমি গৈ থাকোঁ ব'লা। ব'ল। হে প্ৰভু, মোক এইবোৰ একো নালাগে। মই মাত্ৰ এজনী সাধাৰণ ছোৱালী হৈ জীয়াই থাকিব বিচাৰোঁ।
ভালেই হ'ল দিয়ক সমস্যাৰ সমাধান হ'ল সমস্যা এতিয়াও শেষ হোৱা নাই মই বৰ চিন্তাত পৰিছোঁ কিয় ব্যৱসায়ৰ অৱস্থা বেয়া ব্যৱসায়ত আমাৰ নতুন প্ৰতিদ্বন্দ্বী থিয় দিছে কি এনেকুৱা এগৰাকী প্ৰতিদ্বন্দ্বী যি নিজে জয়ী হ'ব বিচৰা নাই যি কেৱল মুখ ঘূৰাব বিচাৰিছে কোনে এই সুকন্যাৰ জীৱনৰ লক্ষ্য এটাই প্ৰবীৰ চলিহাৰ বিজয়ত বাধাৰ প্ৰাচীৰ হৈ ৰোৱাটো আৰু সেয়া হ'বই লাগিব আলোকদা কি হলো ছোৱালী এজনী বিচাৰিছিলোঁ ভাল ল'ৰা এজন আছে মই এইবিলাক কাম নকৰোঁ নহয় হয় মাধৱক কবি মাধৱক নহয় অ' এনেকুৱা এজনী ছোৱালী লাগে যাৰ ঘৰৰ পৰিয়ালত ভনীয়েক আছে কিন্তু পুত্ৰ সন্তান নাই আৰু ইণ্টাৰেষ্টিং কথাটো কি জানেনে নাই ছোৱালীজনী গাঁৱৰ হ'ব লাগিব চহৰৰ পৰা 100 কিলোমিটাৰ দূৰত লগতে বাপেক মাষ্টৰৰ চাকৰি কৰা হ'ব লাগিব ঐ আলোকদা ঐ বহুত ধনী ঘৰ এখনৰ পৰা বিয়া প্ৰস্তাৱ আহিছে ৰচোন ৰ হেৰৌ মোৰোতো ল'ৰা নাই ঘৰত মোৰ দুজনীকে ছোৱালী ঘৰো গাঁৱত চব দেখোন হেৰৌ মোৰ লগতে মিলি আছে নহয় বাপেকটো মাষ্টৰ হ'ব লাগিব এই মোকে মাষ্টৰ বনাই দে মই মাষ্টৰ হেডমাষ্টৰ কবি আলোক মাষ্টৰৰ ছোৱালী এজনী আছে ঠিক আছে ঠিক আছে আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী কপালতে বেলি আঁকি আহিছে